আৰু হে গাইজ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ NBG কমেডি 1.0 চেনেলৰ সৈতে। তো গাইজ পুৱাই পুৱাই উঠি পেলাই আহি গ'লোঁ। তো আজি ভ্লগটো একদম সুন্দৰ হ'বলৈ যাই আছে। আৰু গাইজ বৰ্তমান মই যাই আছোঁ স্কুল আৰু ভাবিব পাৰি ইয়াৰ হাতখন কি হৈছে। তো গাইজ হাতখন তো কি চিনে ভাংছি গম পোৱা নাই। বৰ্তমান মই ডক্টৰৰ তাক জনাই মানে ফুটবল খেলিছিলোঁ, হাত ভাঙা হেঁতে কিন্তু গাইজ ছেকেণ্ড পাইছোঁ। এইটো ট্ৰফি চাব পাৰে, এইটো ট্ৰফি। তো ট্ৰফিটো আজি মই লৈ যাওঁ, মানে পুৰস্কাৰটো দিব বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভাত। এতিয়া মানে ট্ৰফিটো দিছে আৰু এইটো ঘূৰি দিব লাগিব, খুব বেছি তো 1 মাহ ৰাখিব লাগিব। তো মই 3 দিনমান ৰাখিলোঁ, তো বাকীকেইটাকো ৰাখিব চান্স দিওঁ। তো গাইজ তাকে যাই আছোঁ তো স্কুলক লৈ। তো আজি এটা সুন্দৰ ভ্লগ হ'বলৈ যাই আছে, ভ্লগটো স্কিপ নকৰিব, কণ্টিনিউ চাই থাকক। ধন্যবাদ। তো এখন স্কুল চাব পাৰে। আহিছে বাগে মানৱ আৰু শৰ্মা বুলি কওঁ কি মানুহ এই শৰ্মাই মই কওকচোন, আপুনি গুণ্ডা কিয় হয়? গুণ্ডা কিয় হয় আপুনি সেইটো কওক। কি ৰূপ দিছে দেখিছে না শৰ্মাই? আলফা আনিছে গোটাই ফাৰ্ষ্ট পালি কি হ'ল? আমাৰতো বেছি ঠগা হয় না, আমাৰতো বেছি ঠগা। এইটো দালি খাব পাৰি, এইটো নতুন কি পাৰি, এইটো দালি খাইছোঁ মই নৰি দা তেতিয়াহ'লে দে আগবাতি দালি দিয়া নাগে আৰু তোৰ পেট ভৰি যাব। ঠিক কথা। তো গাইজ চাব পাৰে আমাৰ স্কুলৰ পেণ্ডেল চেণ্ডেল বঢ়িয়াকৈ দিছে একদম, কোনো হেৰি নাই। আছোঁ আৰু ইয়াতে আছোঁ বৰ্তমান, কোনো হেৰি নাই। তো গাইজ ডাইৰেক্ট মোক এবাকে অংকুৰ ভাই কি কবি? তই বনাওঁতে কি আছে? তই বনাও কি আছে দেখি দি। এই এখন বনাইছে তই বনা। বঢ়িয়া, সময় লাগছি আৰু এখন আহি আছে জুবিনৰ ফটো, সেইখনতো বেদাৰ হ'ব, জুবিনদাৰ ফটো বঢ়িয়া। ৰাগেশ উদ্ধৱ দা কেনা বাকী অধিৱেশন ঠিকে চলি আছে? ঠিকে চলি আছে না পুৰা? শ্ৰদ্ধাৰ উদ্ধৱ দা বহুত মানে কাম কৰিছে, ভাল লাগছে। অঁ এখন চাইছোঁ মই, এখন ফেন না আমি মিলাপ কৰি আমি গম পাওঁ কেনা সেইকাৰণেতো আপোনালোক আমাৰ ফেনৰ কাৰণে আছোঁ। য়েছ মেম। বঢ়িয়া না ছাৰ চলি আছে ইয়াতে বাৰু, কথা কথা চলি আছে আৰু তই ব্লগাৰ নেকি? আমাৰ কুলজিত দা বাহিমেন মোবাইলত চাই
প্ৰেক্টিচ কৰি ইমান তো কেনা জিকপে না হাৰবিয়া আৰু তই কি কবি জিকবি নে এ কি ক আমাক হাৰা কৰা অকাত নাই আৰু তিন প্লে ও তই অকাত নাই বুলি কৈছি এন্দে দেখা যাব তো দেখে লেছে নয়ন কেনাই লাগে আছে ভাই হাত কেনাই শুনছন কি কে জিকবি না হাৰবি মই চা মই হাৰিম আছিম মই হাৰিম বুলি কৈছো মই খেলবা নল্লো আই এই চিনে ভাই আমাৰ মেইন প্লেয়াৰ আছিল মেইন এ হ'ব দে মেইন প্লেয়াৰ বাকৰাগতিত পৰো জিকপে লাগব আমাৰ টিম হাৰবি যে আৰু না হাৰবি চাইছা হাৰবি বুলি কৈছো না হাৰবি আৰু গাছ তাৰে পৰা আহিলোঁ তো এতিয়া ইয়াতে অলপ বহো তো ইয়াতে বহি পেলাই খেলাখন চাওঁ অলপ কোনে জিকে কোনে হাৰে মদ কা খেল अच्छा है बहुत अच्छा जान बनेगा ना ও কি হে ছাৰ কি হ'ল অৱস্থা ৰেফ্ৰি কিবা দিব না চিংৰা এটা দুটা লাগব আৰু ই কি ঐ হিমন্ত ই কি কৈছি বুলি ভাবিছ এই সৰু সৰু কাৰণে খালে অলিম্পিক খেল বোলে দুডু এই গাইজ ভাই বেকৰ নাম ৰিভিল হৈ গেল যা খা গুঞ্জন বিগ ফ্যান 7 নম্বৰ জাৰ্চিটোৰ অপমান কৰিছে তই 7 নম্বৰ জাৰ্চিৰ অপমান গুঞ্জন প্লিজ ওৱান অটোগ্ৰাফ কেনা হল খেলা কেনা হল হাসিয়া হারাজি গাই রাখে ই কিন্তু মালটো কিন্তু চাপৰ হ'ব পাৰে ইয়াৰ কিন্তু জোচ আছে কিন্তু কিছু ও ভলিবল কে খেলা নাই ডাইৰেক্ট অলিম্পিক যাম অলিম্পিক খেলব বোলে ডাইৰেক্ট অলিম্পিক যাবই না গাঁও থৰ আপৰে বাপ চাও ঘৰত গলি নেকি চাঙত তলত ঘুমি দিয়ে চাঙৰ তলত খেলা ইয়াৰ আমাৰ বেল দাদা কি খবৰ চাও কিছু পেট বনাইছো না আপনি খাই পেলে বনাইছো নাকি পেট নাই 6 পেট নাকি চাও 6 পেট চাও তো গাইজ বৰ্তমান পালো ধ্ৰুৱহঁতৰ ঘৰ আৰু অন্ধৰ ঘৰত এনেকৈ নুমিব লাগে মাঠুৱাৰী কাষৰ ঘৰ না পানী চানী আহিলে বেয়াই নহয় অন্ধৰ আকৌ কি কবি মনত আছে না কবাল কি কবি আপোনালোকে আপাৰ পেণ্ট ভাজছি অলৰেডি কেনেকৈ কব আপোনালোকৰ আপাৰ পেণ্টটো ভাজছি বগা পেণ্ট এটা দি পাৰিছি পেন বাচ্ছি ধ্ৰুৱৰ খেলাতে পেণ্টটো ফাটি গৈছি খেলাতে তাৰ পেণ্টটো ফাটি গ'ল কিবা বগা পেণ্ট এটা দি পাৰিছি চাও পেনটো চাও এইছা অ ৰ ইবাৰ যদি আৰু যদি তাৰ যদি পেন ফাটে কি কবি তাক লাংটা হৈ খেলবা নিবা তো লাংটা হৈ খেলিব বনাই খেলা পেন আনিব নগ'ল সি খেলা খেলছি পেন ফাটছি তাৰ আইন্দা কৈছে আমাক চাও চাচোন পেন পেন চাচোন আন্দাৰ পেন আন ইবাৰ পৰা যদি পেন ফাটে তাক লাংটা হৈ খেলা খেলবা কম এই ৰ'দে ছায়াই নাই ইয়াতে ক'তো এইটো গাছতে মাত শুনছি ৰ'ব কাবাৰ এটা কাবাৰ মাত আছে ৰ'ব জংঘল মাত যাব অ কুনিয়াই অ বিচেলাত কল কাট পেয়াকে লাগি আছে কেইটকা দিব মাষ্টৰে ও বাপৰে ও জংঘল মাছ কি করবি আইসা কল কাটতে আছে এই ভিডিও দম দিছে মাৰি কল কাট পাইছে লগতে বিচি লোক মারবি বয়া চান যা বাল আমি নকাও যাও আকৌ গোবৰা মাৰি ধৰে অলমেদি অলমেডি দা গুড ডে বাগে কেনে চাও জুবিন দাৰ ফটোখন এ বঢ়িয়া জয় জুবিন দা ফটোখন দেখি দি ফটোখন দেখি দি পদৰখনিত দিম হা কিয় হা পদৰখনি তো আইডি ঘুমে যাব
বঢ়িয়া ভাল জেগাত থৈ দে ভাল জেগাত থ জুবিন দাক ভাল জেগাত থ ইয়াতে লিখছি ধুনীয়াকৈ কলা ও বিজ্ঞান প্ৰদৰ্শনী বঢ়িয়া বঢ়িয়া একদম মানে মানুহ যাতে চকুত পৰে তো গাইজ অংকুৰ ভাই যি ছবিকেইখন আঁকছি তাৰে মোৰ এখন ভাল লাগছি আৰু এখন ভাল লাগছি অঁ ভাস্কৰ কি কবি কেনে এনজয় কৰিছে না নাই গতিকে আছে জুবিন দা আৰু এখন আছে আৰু এই গাইজ বাথৰুমত এটা চলি নাই আৰু গাইজ পৃথিৱীত চবতকৈ সুখৰ বস্তু হ'ল দুটা পৃথিৱীত দুটা সুখ আছে এটা হ'ল হাগা এটা হ'ল মুতা হাগলি গতাই বাপৰে বাপ কি আৰাম পায় আৰু কেতিয়াবা আপোনালোকৰ যদি টানকৈ মুতা লাগে তেতিয়া মুতি দিবচোন আই ঐ স্বৰ্গক যোৱান পাই গাইজ সঁচা কথা কৈছোঁ কিন্তু মই সঁচা কথা বাৰ্ষিক খেল ধেমালি আৰু বিদ্যালয় সপ্তাহ তো ফাইনেলি এন্ট্ৰি মাৰি দিছে বিটেল দা কি কবি দাও চাউল লৈছে কাৰোবাক খাই আহিবি নেকি অ' এটা তো কল কাট পাই দিছি দে কাট ভাল কি কৰিছে বৰ্তমান কাম নাই নেকি বৰ্তমান আকৌ দে জয় জুবিন দা জয় জুবিন দা দেখিলে আহু বুলি নকবাম বৰ্তমান ই বজি আছে বাই কেনা গেল আজি দিনটো তো গেল তো আজি আমাৰ স্কুলিকত 2 নম্বৰ দিন নেকি প্ৰথম দিনটোত আমি ভিডিঅ' বনাব নোৱাৰিলোঁ তো 2 নম্বৰ দিনটোতে বনালোঁ কিবা অলপ তো দেখিছোঁ বাই আৰু সমাপ্ত কৰিব লাগে তো গাইজ আজিৰ ব্লগটো প্ৰায় এইখিনি যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট আৰু যদি কোনোবাই নতুনকৈ আমাৰ ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভাল ভাল ভিডিঅ' আনিম তো গাইজ এইখিনি আছিল মোৰ ক'ব লগা আৰু কালি হ'ব ধামাকা ব্লগ তো গাইজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় জুবিন দা